নমস্কাৰ বন্ধুসকল, মোৰ এটা আগৰ ভিডিঅ' চাই মোৰ এজন নিয়মীয়া মোৰ ভিডিঅ' চোৱা মানুহ এজনে মোক সুধিছিলে যে সঁচাকৈ ফোনটো হেক কৰাৰ পাছত যে মানুহ এজনক মাৰিব পৰা যায় নেকি মোক সুধিছিলে তেখেতে। মই কৈছোঁ মোবাইল এটা হেক কৰাৰ পিছত সেই মানুহজনক ধ্বংসৰ পথত লৈ তিলকৈ মাৰি পেলোৱাৰ দম আছে এটা ফোন হেক কৰি কেনে। এতিয়া যোনে এই ফোন হেকটো কৰিব, আপোনালোকে জানেনে? আপোনাক ফোনটো হেক কৰাৰ পাছত আপোনালোকে মোৰ কথাটোত অলপমান মনোযোগেৰে শুনিব। ফোনটো হেক কৰাৰ পাছত আপোনাৰ সকলো তথ্য সেই ফোন হেক কৰা মানুহজনে, মই এষাৰ কথা কওঁ দেই, ফোন হেক কৰা মানুহজন কোনো বেচৰকাৰী মানুহ নহয়, ছিষ্টেমৰ লগত জড়িত মানুহে এই বস্তুবিলাক কৰে আজিৰ সময়ত। আৰু আপোনালোকে সকলো কথা জানে, মোৰ লগত ঘটনাবিলাক হৈছে, সেইকাৰণে মোৰ ইয়াৰে ওপৰত যথেষ্ট অভিজ্ঞতা আছে। বাৰু যিয়ে নহওক, ফোন এটা হেক কৰাৰ পাছত আপোনাৰ সকলো তথ্য, আপোনাৰ পিছফালত আপোনাক মই যদি গাড়ীৰে পিছা কৰি কেনেও ক'ৰবাত যাওঁ, মই তথ্য আপোনাৰ নাপাব পাৰোঁ। কিন্তু এটা কথা সদায় মনত ৰাখিব, ফোনটো যদি হেক কৰা যায় তেনেহ'লে আপোনাৰ প্ৰত্যেকটো কথা বা আপোনাৰ মোবাইলৰ লোকেশ্যন ট্ৰেচ কৰি আপুনি ক'ত যাই আছে, আপুনি কাৰ লগত কথা পাতি আছে, ফোনটোত আপোনাৰ কণ্টেক্ট লিষ্টত কাৰ নম্বৰ আছে, গেলেৰীত আপোনাৰ কেনেকুৱা ধৰণৰ ভিডিঅ' আছে, যদি প্ৰাইভেট ভিডিঅ' কিছুমান আপুনি ৰাখি থৈ দিছে, নিজৰ অন্তৰংগৰ মুহূৰ্তৰ কিছুমান ভিডিঅ' আপোনালোকে ৰাখি থৈ দিছে, সকলোৱে ৰাখে, কিছুমান মানুহে ৰাখে, মই নকওঁ, তেনেহ'লেতো আৰু ক'বই নালাগে, গাখীৰতে মহৰ কুটিহন হয় সিহঁতৰ, আপোনাক ব্লেকমেইল কৰিবৰ কাৰণে। আৰু কেমেৰাটো ইফালে আপোনাৰ হেক হৈয়ে থাকে। যেতিয়া আপোনাৰ কেমেৰাটো হেক হৈ থাকে, আপুনি এটা কথা মনত ৰাখিব, 99% মানুহে মোবাইলটো কাষত ৰাখি কেনে মানুহে কাপোৰ সলায়। আপোনালোকে ভাবে নেকি আপোনাৰ মোবাইলটো আপোনাৰ ফুল্লি আপোনাৰ কণ্ট্ৰলত আছে? আপুনি তেনেহ'লে ভুল চিন্তা কৰি আছে। মোবাইলৰ সম্পূৰ্ণৰূপে এক্সেছটো লোৱাৰ পাছত 24 ঘণ্টাই সেই মোবাইলটো সিহঁতৰ কণ্ট্ৰলত থাকে। 24 ঘণ্টা মানে জানেনে? সিহঁতে যেতিয়ালৈকে ইচ্ছা কৰে তেতিয়ালৈকে আপোনাক চাই থাকিব পাৰে। আপুনি যেতিয়া মোবাইলটোৰ কাষত কাপোৰ চেঞ্জ কৰিব, সিহঁতে ভিডিঅ' বা ফটো উঠাই কেনে আপোনাক ব্লেকমেইল কৰিব পাৰে। এতিয়া বুজি পালে ফোন এটাই কি কৰিব পাৰে? এতিয়া বুজি পালে? 99% মানুহে আজিৰ সময়ত মোবাইলটো কাষত ৰাখি কেনে কাপোৰ সলায়। মই যদি কওঁ আপোনাৰ মোবাইলটোৰ কেমেৰাটো এক্সেছটো লোৱাৰ পাছত সেই মোবাইলটোৰ কেমেৰাটো অট'মেটিকলি কাম কৰি থাকে। মোবাইলটোহে আপোনাৰ, মোবাইলটোৰ ভিতৰত কেনেকুৱা ধৰণৰ ছিষ্টেমে কাম কৰে আপুনি জানে নেকি? আপুনিতো একো নাজানে। আপুনি ভাবে যে মোৰ মোবাইলত এইটো কেনেকৈ সম্ভৱ? মই ভিডিঅ' কলিং নকৰাকৈ মোক কোনোবাই পাব নেকি? নাপায়। মোৰ মোবাইলটো কাষত থাকিলে মোৰ কথা কোনোবাই গম পাব নেকি, শুনিব নেকি? নাপায়। আপুনি এটা কথা পাহৰি নাযাব, কেমেৰাটো আপুনি বনোৱা নাই, মোবাইলটো আপুনি বনোৱা নাই, স্পীকাৰটো আপুনি বনোৱা নাই। হেকাৰে, আমাৰ ছিষ্টেমৰ হেকাৰে দেশৰ সুৰক্ষাৰ কাৰণে অনা এইবিলাক বস্তু আজিৰ সময়ত সাধাৰণ নাগৰিকৰ লগত, ভদ্ৰ নাগৰিকৰ লগত এইবিলাক আজিৰ সময়ত কৰি আছে। তে আপোনালোকে ভাবক মোবাইলটোৰে কি কৰিব নোৱাৰে, আপোনালোকে এবাৰ মোক কমেণ্টত আহি জনাব। ঠিক আছে, আপোনালোকে এবাৰ মোক কমেণ্টত আহি জনাব যে মোবাইলটোৰে কি কৰিব নোৱাৰে। তে আপোনালোকে কাপোৰ সলায়, তাৰে যদি ভিডিঅ' বা ফটো উঠাই কেনে আপোনাক দেখুৱাই ব্লেকমেইল কৰে, আপুনি কি কৰিব? আপোনাৰ ফটো বা ভিডিঅ'টো যদি ভাইৰেল কৰাই দিম বুলি কয়, তেনেহ'লে আপোনাক ব্লেকমেইল কৰিলে। ব্লেকমেইল কৰাৰ পিছত আপোনাৰ ইচ্ছাকৃতভাৱে আপোনাক যি ইচ্ছা সিহঁতে সেনেকুৱাই কাম কৰাব। ঠিক আছে? আপোনাক যি ইচ্ছা তাকে কাম কৰাব সিহঁতে, নহয় জানো? এতিয়া আহোঁ দ্বিতীয়টো প্ৰসংগত। এতিয়াতো গম পালে কেনেকৈ আপোনাক ব্লেকমেইল কৰিব পাৰে। বা আপোনালোকে নিজৰ গাৰ্লফ্ৰেণ্ড বা নিজৰ ৱাইফক আপুনি ভিডিঅ' কলিং কৰিলে, আপোনাৰ ফোনটোতো হেক হৈয়ে আছে। আপুনি নিজৰ গাৰ্লফ্ৰেণ্ড বা নিজৰ ৱাইফক যেতিয়া ফোন কৰিব, আপুনি নিজৰ বস্ত্ৰটো এটা ঘৰুৱা বস্ত্ৰ হিচাপে পিন্ধি কেনে কথা পাতিব। যেনেকৈ আপুনি নিজৰ ৱাইফ বা গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতোঁতে সচৰাচৰ আমি নিজৰ সেয়াটো আমি এটা জানোৱেই, আমাৰ ঘৰৰ মানুহ হয়, আমি এনেকুৱা মানে সেয়া পৰিৱেশত কথা নাপাতিব পাৰোঁ। যদি তাতে কিবা আপোনালোকে 19-20 কৰিছে, সেই বস্তুটো যদি সিহঁতে ভিডিঅ'টো ৰাখি দিছে, তেনেহ'লে আপোনাক সেনেকৈও
আপোনাক ব্লেকমেইলিঙৰ ফালে লৈ যায়, আপোনাক ছুইচাইডলৈকে নিব পাৰেনে? কথাবিলাক অকণমান সেয়া হৈছে আপোনালোকক, মই আহিম। এতিয়া কথাটো হৈছে, মই কোনোবা এজন বন্ধুৰ লগত কাৰোবাৰ মাজত শত্ৰুতা বনাব লাগে, যাৰ ফোনটো হেক কৰা হয়। মোৰ লগত কাৰ সম্পৰ্ক ভাল, সেই সম্পৰ্কটোৰ কথা মই আপোনালোকক কওঁ। মই যদি এজন মানুহক পিছা কৰিও গম নোপোৱা কথাটো কিন্তু ফোনটো হেক কৰাৰ পাছত গম পাম, কাৰণ মোৰ লগত কাৰ সম্পৰ্ক ভাল, মই সেই মানুহজনক মই ফোনেৰে সদায় কথা পাতিম। মই কাৰ লগত কথা পাতিছোঁ, আপোনাক যদি 3 বছৰৰ পৰা মনিটৰিং কৰে, আপুনি কাৰ লগত ভাল কাৰ লগত বেয়া সম্পূৰ্ণ কথা, আপোনাৰ ব্যক্তিগত কথাবিলাক ওলাই ল'ব পাৰে। তাৰ পাছত সেই দুইজন ব্যক্তিৰ মাজত কি ধৰণে সংঘৰ্ষ লগাব পাৰি, সেই বস্তুটো একেবাৰে সহজ হৈ পৰে। কিয় কওকচোন? ফোনটো হেক কৰাৰ পাছত এজন মানুহৰ মাজত মনোমালিন্য ঘটোৱাটো অতি সহজ হৈ পৰে। এতিয়া কেনেকৈ কওকচোন? মোৰ বন্ধুজনক মই বহুত গোপনীয় কথা কৈছিলোঁ, সেই গোপনীয় কথাটো লিক হৈ গ'ল। ঠিক আছে, মই মোৰ বন্ধুজনক গোপনীয় কথাটো কৈছিলোঁ, কিন্তু গোপনীয় কথাটো লিক হৈ গ'ল। কিন্তু সেই গোপনীয় কথাটো মোৰ কেৱল সেই বন্ধুজনেহে জানে। কিন্তু লিক কেনেকৈ হ'ল? লিক এইকাৰণে হ'ল, কাৰণ আপোনাৰ ফোনটো হেক কৰোঁতাইজনে সকলো কথা শুনি কেনে সেই মানুহকেইজনে লিক কৰি আছে। কিন্তু আপুনি কাক ধৰিছে? নিজৰ বন্ধুজনক। হ'লনে মনোমালিন্য? মই সাধাৰণ অৰ্থত কৈছোঁ দেই, আপোনালোকে সকলোৱে বুজি পোৱাকৈ কৈ আছোঁ কথাখিনি, কাৰণ আপোনালোকে মোক প্ৰশ্ন সুধিছিলে, তাৰে প্ৰসংগত মই এই ভিডিঅ'টো বনাইছোঁ। আৰু আহি থকা সময়ত মই ভালদৰে ইয়াৰে ওপৰত বহু কথা ক'ম। হ'ল বেয়া, কাৰণ ফোনৰ দ্বাৰাই আপোনাৰ কাৰ লগত সুসম্পৰ্ক, কাৰ লগত বেয়া সম্পৰ্ক সকলো ওলাব পাৰে। এতিয়া আপোনাৰ লগত যিকেইজন শত্ৰু হয়, সেই শত্ৰুগণ কেইজনৰ ওচৰত যায় আপোনাৰ প্ৰতি উত্তেজিত কৰি আপোনাৰ ওপৰত কিছুমান কেছ দিয়াৰ যত্ন কৰিব। আপুনি ভাবিব যে এই কেছটো মোৰ বেয়া পোৱা মানুহকেইজনেহে দিলে, মইতো সিহঁতক আগৰ পৰাই বেয়া পাওঁ। কিন্তু সিহঁতক জেক কোনে দিলে? প্ৰথম কথা, সিহঁতক উৎসাহ কোনে দিলে আপোনাৰ ওপৰত কেছ দিবৰ কাৰণে? কাৰণ ফোনটো হেক হোৱাৰ পাছত আপোনাৰ বেয়া পোৱা মানুহখিনিও সিহঁতে উলিয়াই ল'ব পাৰে। আৰু এষাৰ কথা মনত ৰাখিব, সেই যে গোষ্ঠী সংঘৰ্ষ হয়, ক'ৰবাত নহয় ক'ৰবাত এই ফোনৰ হেকিঙৰ বহুতো গুৰুত্বপূৰ্ণ ভূমিকা আছে। মানে কাৰোবাৰ লাভালাভটো হৈ আছে এই ফোন হেকিঙৰ দ্বাৰা। আপোনালোকে কেৱল জানাৰ চেষ্টা কৰক যে আজিৰ সময়ত ফোন হেক কৰি কেনেকৈ মানুহক মাৰ্ডাৰ কৰিব পাৰে। কাৰণ আপোনাৰ ফোনটো হেক কৰাৰ পাছত আপুনি 24 ঘণ্টাই ফোনৰ কাষত কি কৰি থাকে, কি কৰি নাথাকে। এতিয়া আপোনালোকে ক'ব পাৰে যে ফোনটো নাৰাখোঁ লগত। মই আপোনালোকক কৈছোঁ, আজিৰ সময়ত আপুনি ভাত এসাঁজ বাদ দি কেনে চলিব পাৰিব, কিন্তু ফোনটো নোহোৱাকৈ চলিব নোৱাৰে। ঘটনাটো হৈছে, আজিৰ সময়ত মোবাইলৰ বেটাৰীটো খুলিব নোৱাৰি কাৰণে কি হৈছে, 24 ঘণ্টাই আপোনাৰ ফোনটো অফ থাকিলেও, ছুইচ অফ থাকিলেও মোবাইলৰ এক্সিছ সিহঁতে লৈ সকলো কাম কৰি থাকে। মোবাইলৰ বেটাৰীটো খুলিলে কিন্তু সেইটো বস্তু কাম নকৰা হৈ যায়। এতিয়া আপোনালোকে এবাৰ নিজকে ভাবক যে এইটো কথা সত্য নেকি? মই যে আপোনালোকক কওঁ, আজিৰ সময়ত কিছুমান এনেকুৱা শক্তিৰ লগত যুঁজাৰ পাছত এজন মানুহে ছুইচাইড কৰি দিয়ে। কিহৰ কাৰণে? আপোনালোকে কেতিয়াবা এই কথাবিলাক ভাবিছেনে? মই সেইকাৰণে যে কৈছোঁ, কোনোবা এনেকুৱা ব্যক্তি আছে নেকি যোনে মোৰ এই ভিডিঅ'টো চাই আছে, যোনে নিজৰ পৰিবাৰৰ এনেকুৱা এজন সদস্য ছুইচাইড কৰিছে, যিজন সদস্যই কেতিয়াও ছুইচাইড কৰা ব্যক্তি হ'বই নোৱাৰে, কিন্তু তেখেতে ছুইচাইড কৰিছে? যদি কৰিছে তেনেহ'লে আহি মোক কমেণ্টত জনাওক। মই সেই পৰিবাৰৰ ওচৰত যাই মই নিজে কথা পাতিব বিচাৰোঁ, কাৰণ মোকো বহু কথা আজিৰ সময়ত দৰকাৰ হৈ পৰিছে। কি ধৰণে মানুহক আজিৰ সময়ত মেণ্টেলি টৰ্চাৰ কৰি কেনে ছুইচাইডলৈকে লৈ যায়, আৰু ছুইচাইড কৰা ব্যক্তিৰ কেছ ফাইল বন্ধ হৈ যায়। কৰিব কোনোবাই, ধৰিব কোনোবাই, শাস্তি খাব কোনোবাই, মৃত্যু হ'ব কাৰোবাৰ। এই কথাষাৰ পাহৰি নাযাব। সেইকাৰণে মই বাৰে বাৰে কওঁ
যে আজিৰ সময়ত মোৰ এই ফোন হেকৰ ডিভাইচটো বীৰকুছি নাৰেংগীৰ DSL কোম্পানীৰ ছিকিউৰিটি গাৰ্ডত ৰুমত ৰাখি কেনে কৰা হৈছিলে আৰু সকলো তথ্য জনাৰ পাছতহে মই আজিৰ সময়ত এই ভিডিঅ'বিলাক বনাই আছোঁ। সেইকাৰণে কৈছোঁ যে ফোন হেক কৰাৰ পাছত আপোনাৰ সেই সকলো তথ্য ওলাব পাৰে যিবিলাক তথ্য আপোনাৰ হাততো নাই। আজি বহুত ভাল ভাল অফিচাৰৰ পৰা আদি কৰি বহুতে ছুইচাইড কৰিছে। কাৰণ কি কেতিয়াবা আপোনালোকে জানাৰ চেষ্টা কৰিছেনে? কাৰণ মোৰ লগত হোৱা ঘটনাহে আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে মই আপোনালোকক জনাইছোঁ। মই আৰু ইয়াৰে ওপৰত বহুত তথ্য আপোনালোকৰ মাজত লৈ আহিম। আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ। জয় অসম। ফোন হেকিঙক লৈ কেনে আপোনালোকে যিটো মোক প্ৰশ্ন আকৌ উঠাইছিলে সেই বস্তুটোৰ ওপৰত মই আকৌ ভিডিঅ' বনাম। ধন্যবাদ।